দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 সমষ্টি মানে যোগফল 27 আৰু গুণফল 182 যোগফল 27 আৰু গুণফল 182 বুলি কৈছে ধৰা হ'ল এটা সংখ্যা সমান x এতেকে আনটো কিমান হ'ব y নহয় আনটো সংখ্যা আমাক কি কৈছে দুটা সংখ্যা উলিয়া যাৰ সমষ্টি মানে যোগফল 27 বুলি কৈছে যদি এটা যদি 7 হয় আনটো কিমান হ'ব দুটা যোগ কৰিলে 27 হয় এটা 7 হলে আনটো কিমান 20 তাৰ মানে বিয়োগ কৰিব লাগিব গতিকে এটা x ধৰিছো আনটো কিমান হ'ব 27 মাইনাস গতিকে আনটো সংখ্যা হ'ল 27 মাইনাস x প্ৰশ্নমতে আমাক কি কৈছে সংখ্যা দুটাৰ পূৰণফল প্ৰশ্নমতে সংখ্যা দুটাৰ পূৰণফল মানে x * 27 মাইনাস x ইকুৱেল টু কিমান কৈছে 182 এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব 27x minus x into x square equal to 182 গতিকে x square to যদি আমি প্লাস কৰো এটো মাইনাস হৈ যাব 7x আৰু 182 ইফালে আনিলে মাইনাস হ'ব লাগে আমি প্লাস লিখিম হয়নে কিহৰ কাৰণে কাৰণ আমি চিন খলাইছো নহয় এটো চিন খলাইছো গতিকে এটো হ'ল এতিয়া এইটো উৎপাদক বিশ্লেষণ পদ্ধতিত কৰিব নোৱাৰিলে আমি সূত্ৰ দি কৰিম সূত্ৰ দি কৰিলে কি হ'ব a = 1 b = 27 এইটো c = এইটো কিন্তু মই ভাবো এইটো আমি যদি এনেকৈ কৰো 182 ৰ দুটা ফেক্টৰ যি দুটা যোগ কৰি কেনে 27 পাব লাগে এইটো যদি মনত ৰাখিব পাৰা এইটো চোৱা 2 8 * 16 2 * 2 তাৰ পিছত কি নহয় 2 * 9 * 18 2 * 2 91 7 13 * 91 এইটো মনত ৰাখিব লাগে 13 7 * 91 বহুত অংকত দৰকাৰ হয় গতিকে 2 7 * 14 13 গুণ 14 আৰু 13 যোগ কৰি দিলে 27 হৈ যাব হ'ব নাই গতিকে এইটো কি হৈ গ'ল x স্কয়াৰ মাইনাস আছে কাৰণে ব্র্যাকেট ইউজ কৰিম 14 plus 13x 13 into x plus 182 equal to 0 গতিকে x square minus 14 into x 14x plus minus minus 13x plus 182 equal to 0 এতিয়া এই দুটাৰ পৰা কি কমন আহিব এই দুটাৰ পৰা আহিব x আহিলেতে কি থাকিব x minus 14 মানে মাইনাস আছে মাইনাস দিলো এই 13 14 যা 182 গতিকে 13 কমন আহিব আহিলেতে x থাকিল মাইনাস 13 ৰ লগত মাইনাস 14 পূৰণ কৰিলে আমি প্লাস পাম মাইনাসে মাইনাসে প্লাস 13 7 * 2 = 14 13 * 182 এইটো হ'ল গতিকে এতে কি হৈ গ'ল এবাৰ x minus 14 টো কমন আহিল এতেও আছে এটা কি থাকিল x মাইনাস আছে প্লাস আৰু এতে হৈ গ'ল আমাৰ 0 এতেকে বা আমি এনেকৈ কৰো x minus 14 equal to 0 আৰু x minus 13 equal to 0 দুইটা ধনাত্মক হল নে নাই এটো প্লাস হৈ গ'ল এটো প্লাস হৈ গ'ল তাৰ মানে এটা সংখ্যা 14 হলে আনটো 13 দুইটাৰ যোগফল কিমান হল 27 হল নে নাই এতেকে সংখ্যা দুটা 14 আৰু 13 বা 13 আৰু 14 লিখিলে হয় এইটো গতিকে এইটো আহিব পাৰে নহয় জানো কম্পাৰ্টমেণ্টেল হিচাপত সহজ অংক দিব ইমান টান অংক নিদিয়ে আৰু যদি এইটো নোৱাৰা এই b² - 4ac ইয়াতে যেটো কৰিছিলো এইটো ফৰ্মুলাত কৰি দিবা ঠিক আছে মই ভিডিও বনাই দিলো চাই থাকিবা ভিডিওটো দীঘল হৈছে ইউটিউবত দিব লাগিব